নমস্কাৰ এই মুহূৰ্তত এটা ব্ৰেকিং নিউজ লৈ আহিছো এইবাৰ ৰাখত চান্দা তুলিবলৈ গৈ ৰাইজৰ ৰুখত পৰিছে এজন জাতীয় সংগঠনৰ নেতা জাতীয় সংগঠন এটাৰ নেতা ঋতুৰাজ শইকীয়া এইবাৰ ৰাখত 1 লাখ টকা চান্দা তুলিবলৈ গৈ ৰাইজৰ ৰুখত পৰিছে আৰু ৰাইজে আৰক্ষীক গতাই দিছে এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এটা ব্ৰেকিং নিউজ এইবাৰ ৰাখত চান্দা তুলিবলৈ গৈ ৰাইজৰ ৰুখত পৰিছে জাতীয় সংগঠনৰ নেতা অসমীয়া যুৱ মঞ্চ নামৰ সংগঠন এটাৰ হৈ ধন দাবী কৰি আটক হৈছে ঋতুৰাজ শইকীয়া হাজোৰ চেঁচামুখ ৰাখত ধন দাবী কৰিবলৈ গৈছিল ঋতুৰাজ শইকীয়া নামৰ এজন স্বয়ম্ভু জাতীয় সংগঠনৰ নেতা ঋতুৰাজৰ ঘৰ শিৱসাগৰৰ নামতি ভেৰাবাৰী গাঁৱত 25 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া এখন অধিৱেশনৰ নামত ৰাস উদযাপন কমিটিক দাবী কৰিছিল 1 লাখ টকা আৰু ৰাস উদযাপন সমিতিয়ে ঋতুৰাজক কৰায়ত্ব কৰি ঋতুৰাজক গতাই দিছে হাজো আৰক্ষীৰ হাতত আমি জনাই আছো প্ৰায় এনে ধৰণৰ ঘটনা সংঘটিত হয় বা পোহৰলৈ আহে যে চান্দা তোলাৰ যি এক প্ৰসংগ সেই প্ৰসংগক লৈ প্ৰায় বিভিন্ন ধৰণৰ বাতৰি আমি সম্প্ৰচাৰ কৰি থাকো কিন্তু এইবাৰ আপোনালোকক স্ক্ৰীনত আমি দেখুৱাই আছো স্ক্ৰীনত আপোনালোকে দেখিছে এয়া দৃশ্য হাজোৰ শিৱসাগৰৰ এটা জাতীয় সংগঠন শিৱসাগৰৰ ঋতুৰাজ শইকীয়া নামৰ এজন যুৱক আৰু এই যুৱকজন আচলতে এটা জাতীয় সংগঠনৰ নেতা আৰু এই জাতীয় সংগঠনটোৰে এখন অধিৱেশন অনুষ্ঠিত হ'ব 25 ডিচেম্বৰত আৰু 25 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া সেই অধিৱেশনৰ নামত 1 লাখ টকা দাবী কৰিছিল আৰু তাৰ পিছতে ৰাইজৰ ৰুখত পৰিছে এইজন স্বয়ম্ভু নেতা আমি দৃশ্যাংশ দেখুৱাই আছো আপোনালোকে স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এয়া হাজোৰ চেঁচামুখ ৰাখৰ দৃশ্য এবাৰ ৰাখত চান্দা তুলিবলৈ গৈ ৰাইজৰ ৰুখত পৰিছে জাতীয় সংগঠনৰ নেতা ঋতুৰাজ শইকীয়া অসমীয়া যুৱ মঞ্চ নামৰ এটা সংগঠনৰ হৈ ধন দাবী কৰি আটক হৈছে ঋতুৰাজ শইকীয়া হাজোৰ চেঁচামুখ ৰাখত ধন দাবী কৰিবলৈ গৈছিল ঋতুৰাজে জাতীয় সংগঠনৰ নেতা ঋতুৰাজৰ ঘৰ শিৱসাগৰৰ নামতি ভেৰাবাৰী গাঁৱত 25 ডিচেম্বৰত অনুষ্ঠিত হ'বলগীয়া এক অধিৱেশনৰ নামত দাবী কৰিছিল 1 লাখ টকা ৰাস উদযাপন সমিতিয়ে ঋতুৰাজক হাজো আৰক্ষীৰ হাতত গতাই দিছে মন্তব্য আছে আমাৰ হাতত আগবঢ়াইছো মোৰ তাত এটা ইনকামিং কল আহিল সন্ধিয়া সময়ত ইনকামিং কলটোত ক'লে দাদা আপুনি ক'ত আছে মই আপুনি কোনে কৈছে দাদা আপুনি বুলি ক'ব নালাগে মই আপোনাতকৈ সৰু হ'ম মই কিবা অসমীয়া যুৱ মঞ্চ নে কি বুলি ক'লে মই ক'লো যে অসমীয়া যুৱ মঞ্চত মইতো চিনি পোৱা নাই অসমত 100টাৰ ওপৰত সংগঠন হৈছে কেনেকৈ জানিম মই অসমীয়া যুৱ মঞ্চ বোলে কেতিয়া জন্ম পাইছে বোলে 2005 মই চিধাকৈ কৈছোঁ যে মই 1997ত মোৰ জন্ম 77ত মোৰ জন্ম গতিকে মই এইবিলাক সংগঠনৰ কথা নাজানো কথাটো কোৱা আচল কথাটো দাদা আমাৰ অধিৱেশন আছে 25 ডিচেম্বৰত আপুনি কিবা এটা সহায় কৰিব লাগে কি সহায় ক'ৰ পৰা ক'লা মোৰ নাম্বাৰটো যে পংকজ গগৈয়ে কৈছে আপোনাৰ নাম্বাৰটো দিছে কি সহায় কৰিব দিছে মই ভাবিছোঁ 5-6 হাজাৰ কিবা এটা দিব লাগিব আৰু কৈছে নহয় আপুনি পাৰিলে 1 লাখ মান টকা সহায় কৰক এই মোৰ লগত এই পংকজ গগৈ আমাৰ ইয়াত নাথাকে কিন্তু মই কৰিছোঁ পংকজ গগৈ তোমালোকৰ কি বোলে আমাৰ সংগঠনৰ বোলে তেওঁলোকৰ সংগঠনৰ চেঁচামুখৰ কিবা সদস্য তেওঁক আহিব দিয়া তেওঁ অলপ ব্যস্ত আছে আহিব নোৱাৰে আপুনি 1 লাখ মান টকা কিবা এটা যেনে তেনে অধিৱেশনৰ কাৰণে মেনেজ কৰি দিব দিছে ৰাখৰ ছেক্ৰেটাৰী হিচাপে মেনেজ কৰিব দিছে সেনেকে কৈছে যে ৰাখৰ আপুনি ছেক্ৰেটাৰী গতিকে আপুনি পাৰিব আপোনাৰ বোলে পিছত আহিল তাৰপিছত মই ভাবিলোঁ যদি 1000-2000 হ'লে বেলেগ আছিল 1 লাখ টকা সুধিছে যেতিয়া এইটো নিশ্চয় দুষ্ট চক্ৰ হ'ব পাৰে মই ধুনীয়াকৈ তেওঁলোকক কৈছোঁ 10-20 টকা কমাই দিম কিবাকৈ মিলাবা মই এড্ৰেছ এটা দিছোঁ মই তাত আছোঁ আহা মই মাতিছোঁ মোৰ টাৰ্গেটটো পইচা দিয়া নহয় মই টাৰ্গেটটো ধৰা মানে মই অকলে আছোঁ ভাবিছোঁ মই অকলে ধৰিব যাতে তেওঁলোক বা কোন আহিছে মই তেতিয়া 2-এজনক সদস্যক কৈছোঁ সাক্ষী লাগিব মই ভুল কৰা নাই তোমালোক পাৰিলে আহি থাকা তাৰপিছত তেওঁ আহিলে তেওঁক মই ক'লোঁ যে কি পইচা লাগে কি অধিৱেশন কিবা 25 ডিচেম্বৰত কিবা অধিৱেশন আছে তাৰপিছত মই তেওঁক বহুৱাই লৈ তেওঁক কৈছে কাণত ধৰা ইয়াত বহা তোমাৰ প্ৰেচিডেণ্টক মাতা পংকজ গগৈক মাতা মই পইচা দিম কি কাৰণত দিব লাগে তোমালোকৰ অধিৱেশন কি তাৰপিছত আমাৰ 2-4জন ল'ৰা গৈছে আন্ধাৰ তাত লাইনটো নাই না মোৰ ফাৰ্ম হাউচত আন্ধাৰ ল'ৰা মানে তাত গোটেইবিলাকে ধৰি আনি সমিতিত গতাই দিছে পুলিচত গতাই দিলে তাৰপিছত আহি
কমিটিক যেতিয়া গতাই দিছোঁ, কমিটিয়ে কৈছে কোনোবাই অপ্ৰীতিকৰ ঘটনা ঘটিব পাৰে, সেইকাৰণে আমাৰ মূল কমিটিয়ে কৰিলে পুলিচক প্ৰশাসনক জনাই গতাই দিলে। আপোনাক ৰাস কমিটিৰ সম্পাদক হিচাপে ধন দাবী কৰিছে নে কিবা অন্য কাৰণত? ৰাস কমিটিৰ সম্পাদক বুলি প্ৰথমতে উল্লেখ কৰা নাই। আহি পোৱাৰ পিছত এটা কথাই কৈছে, আপুনি বোলে ৰাসৰ সম্পাদক, গতিকে আপুনি পাৰিব বুলি কৈছে পংকজ গগৈয়ে। তেতিয়া মই কৈছোঁ তোমাৰ ঘৰ ক'ত? কৈছে মই 6 মাইলত থাকোঁ। বোলে অৰিজিনেল ঘৰ কোৱা? বোলে মোৰ অৰিজিনেল শিৱসাগৰ। বোলে মই মাজুলী শিৱসাগৰৰ কোনো অনুষ্ঠানত মই হাজোৰ পৰা গৈতো ধন দাবী কৰিব নাযাওঁ বা কালেকশ্যন নাযাওঁ, তুমি ইয়াত কিয় আহিলা? তেখেতক এতিয়া আমাৰ মূল সমিতিয়ে প্ৰশাসনক ফোন কৰি প্ৰশাসনক গতাই দিছে, আৰক্ষী প্ৰশাসনক গতাই দিছে যাতে অপ্ৰীতিকৰ সমস্যা সৃষ্টি নহয়। চক্ৰশিলা হৰি মন্দিৰ আঞ্চলিক ৰাস মহোৎসৱ সাধাৰণ সম্পাদক। সেইটো অলপ চলপ মৰম কৰিবই লাগিব। আদৰ বিচাৰি আছে শিৱসাগৰৰ পৰা 1 লাখ টকা লৈ, গতিকে 2 এটা থাপৰ নামাৰিলে তেওঁ মোৰ গাড়ীখনত উঠি ইয়ালৈকে কেনেকে আহিব? অপ্ৰিয় হলে সত্য কথা। মোক কেনেকে পংকজ গগৈ বুলি মানুহ এজনে মোক কাম এটা আছে বুলি মাতিলে, তেখেতৰ ঘৰ ইয়াতে চেঁচাতে, তেখেতে মাতিলে। তাৰপিছত তেখেতে মোক ইয়াৰে দাদা এজনৰ নম্বৰ দিলে। তাৰপিছত কি হ'ল? তাৰপিছত এই দাদাৰ লগত কথা পাতিবলৈ ক'লে, মই কথা পাতিলো আৰু তেখেতে মোক ক'লে কি বিচাৰি পাম বুলি ক'লে, আৰু পংকজ গগৈয়ে মোক সেইডোখৰলৈকে দেখুৱালে। মই তেখেতৰ কাৰণে ৰখি আছিলো, আৰু তাৰপিছত তেখেত আহিলে আৰু মোক পংকজ গগৈয়ে কৈছিলে তেখেতক কৈ কবাগে এই পইচাটোৰ কথা কবা। কি পইচা? অধিৱেশনৰ কাৰণে। কিহৰ পইচা? অধিৱেশনৰ কাৰণে। অধিৱেশনৰ কাৰণে তেখেতে সহায় কৰিব। আৰু কিমান পইচা? তেখেতে